Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ আজি হৈ যোৱা এডিআৰই এক্সামৰ কুৱেশ্যন পেপাৰ এনালাইচিছ। গতিকে বলক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। কুৱেশ্যনবিলাক খেলিমেলিকৈ দিয়া থাকিব পাৰে, আপোনালোকে মিলাই চাব। আৰু ফাৰ্ষ্ট কুৱেশ্যনটো দিছিলে আটাইতকৈ পুৰণি বেদখন কি? আৰু আনচাৰটো হ'ব ঋগ্বেদ। আহোমৰ শেষ ৰাজধানী ক'ত? আৰু আনচাৰটো হ'ব যোৰহাট। নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব গোলাঘাট। অলকানন্দ গীতৰ বিষয়ে এটা কুৱেশ্যন সুধিছিলে, সেইটো আনচাৰটো হ'ব তন্ময় কীৰ্তন। ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ কি? আনচাৰটো হ'ব গুজৰাট। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ আনচাৰটো হ'ব উপৰাষ্ট্ৰপতি। গ্ৰীণলেণ্ড কোনখন দেশৰ? ইয়াৰ আনচাৰটো হ'ব ডেনমাৰ্ক। ডেনমাৰ্ক দেশৰ মানে কোন হয়? গ্ৰীণলেণ্ড। ঠিক আছে, গ্ৰীণলেণ্ডখন ডেনমাৰ্ক দেশৰ। নেক্সট হৈছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ইয়াৰ আনচাৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। মাজতে নিউজত আহিছিলে ৰঞ্জু হাজৰিকা, হয়নে? এটা ইণ্টাৰভিউত তেওঁ মানে তাতে যদি ইণ্টাৰভিউটো চাইছিলে আপোনালোকে তেতিয়াহ'লে পাইছিলে। আৰু তাত তেওঁ ধুনীয়াকৈ কৈছিলে যে তেওঁৰ নাম কি আছিলে? কুমুদ চন্দ্ৰ হাজৰিকা। কিন্তু আমি সকলোৱে ৰঞ্জু হাজৰিকা বুলিয়ে জানো, আৰু তেওঁক আমি মাইকী মানুহ বুলি জানো, হয়নে? তেওঁ ইণ্টাৰভিউটোত জনাইছিলে, কিন্তু তেওঁ মাইকী মানুহ নহয়, তেওঁ এজন জেন্টছ হয়। নেক্সট কুৱেশ্যন, 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ আনচাৰটো হ'ব জো বাইডেন। নেক্সট প্ৰশ্ন, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট কাৰ আছিলে? অৰ্থাৎ লেখক কোন আছিলে? ইয়াৰ আনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট তোমাৰ অমিলটো বিচাৰিব দিছিলে, ইয়াতে চৰাইৰ ক্ষেত্ৰত কিবা কিবি আছিলে অপশ্যনবিলাক, বিশেষ ইমান মনত নাই বাৰু। তো ইয়াৰ পৰা আনচাৰটো হ'ব বাদুলি। নেক্সট চোৱা, উত্তৰ পূবৰ পৰ্বতমালা, আনচাৰটো হ'ব বৰাইল পৰ্বতমালা। ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায়? আৰু ইয়াৰ আনচাৰটো হ'ব মুখ্য ন্যায়াধীশে। টুকলাই চাহ বাগান ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব যোৰহাট। জালিয়ানৱালা ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব পাঞ্জাৱ। আজি দেওবাৰ হ'লে 92 ডেইজৰ পাছত কি বাৰ হ'ব? আৰু ইয়াৰ আনচাৰটো হ'ব সোমবাৰ হ'ব। নেক্সট প্ৰশ্ন, ৰং বিৰং তেৰাঙৰ গ্ৰন্থখন কিহৰ আছিলে সুধিছিলে? ৰং মিলিৰ হাঁহি। নেক্সট প্ৰশ্ন, শংকৰদেৱৰ বুঢ়ী আইৰ নাম কি? এই কুৱেশ্যনটো আমাৰ সকলোৱে জানে, হয়নে? ক্লাছ 2-3 পঢ়া ল'ৰা ছোৱালীও জানে। কোন আছিলে? খেৰসুতি। এইটো একেবাৰে ইজি কুৱেশ্যন দি দিলে, হয়নে? নেক্সটটো চাওক, ইয়াতে দিছে কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? ইয়াৰ আনচাৰটো হ'ব বাংলাদেশ আৰু ভূটান। নেক্সট কুৱেশ্যন, 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নাম কি? আৰু ইয়াৰ আনচাৰটো হ'ব জগদীপ ধনখৰ। নেক্সট প্ৰশ্ন, এনেকৈ কেইটামান অপশ্যন দি আছে, তাৰ পৰা বাঁহেৰে সজা কোনটো সুধিছিলে? আৰু এইটো আনচাৰটো হ'ব টকা। ঠিক আছে, তো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ।